নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এযোৰ লিকুইড এমব্ৰয়ডাৰী কাপোৰ আৰু এইযোৰ পূজাত অৰ্ডাৰ আছিলে আৰু কাপোৰযোৰ দিয়াও হ'ল বাৰু কিন্তু মোৰ ভিডিঅ'টো বনোৱা নাছিলোঁ মানে ভিডিঅ'খিনি বাৰু কৰিয়ে থোৱা আছিলে কিন্তু বনোৱা হোৱা নাছিলে আৰু সময়বিলাকো অলপমান খেলিমেলি হৈ গ'ল নহয় জানো সেইটো কাৰণে কামবিলাক অলপমান পিছ পৰি গৈছিলে সেইটো কাৰণে ভাবিলোঁ মই পিছতে ভিডিঅ'টো আপলোড দি দিম আৰু এই কাপোৰযোৰ একদম পিওৰ কটন কাপোৰ হয় মানে থান কাপোৰৰ পৰা কিনি আনিছোঁ জেনেৰেল যেটো মানে কটন সেট এটা যে পায় আজিকালি হেটো অকনমান পাতল হয় আৰু হেটো নালাগে বুলি কৈছিলে হেটো কাৰণে এযোৰ পিওৰ কটন অকমান ডাঠ হয় এযোৰ মই থান কাপোৰৰ পৰা কাটি আনিছোঁ কাপোৰটো বহুত ধুনীয়া হয় মানে গৰমত পিন্ধিবৰ কাৰণে আৰু এইফালে কাপোৰযোৰ মই প্ৰথমতে সিলাই লৈছোঁ সিলাই পেলাই ইফালে এতিয়া মানে এখিনি আঁকি লৈছোঁ আঁকি পেলাই এখিনি বনাইছোঁ এনেটো মই সাধাৰণতে নাৰাকাকেই বনাও মানে ফেব্ৰিক কৰিলে নাৰাকাকেই বনাও কিন্তু এটো ডিজাইন আকৌ আঁকি ল'ব লাগিব নহলেতো মানে কোনফালে সমান হেৰি হয় হেতুটো গম পোৱা নাযাব হেতু কাৰণে মই আঁকি লৈছোঁ ইয়াত ধৰিব পৰা নাই বাৰু আঁকাখিনি কিন্তু মই ধুনীয়াকৈ আঁকি লৈছোঁ আঁকাৰ পিছতে ইয়া বনাই গৈছোঁ এটো লিকুইড এমব্ৰয়ডাৰীটো কৰিবলৈ সহজ যদিও পিছৰখিনি কৰিবলৈ অলপমান টান হয় কাৰণ প্ৰথমখিনিটো একদম মানে পটাপট ওলাই যায় কৰিবলৈ বহুতেই ইজি হয় কিন্তু পিছৰখিনি যে ইমানেই টান লাগে নহয় মানে বস্তুখিনি নোলাই আঙুলিটো বিষ হৈ যায় মানে দেখিবলৈ যিমান ইজি হয় পিছৰখিনি কৰিবলৈ বহুত বেছি কষ্ট হয় মানে আঙুলিৰ বিষ বহুত বেছি হয় দেখাতটো এনেকুৱা লাগে যে আৰু বনাও কিন্তু পিছৰখিনি যেতিয়া কৰিবলৈ ধৰো মানে বটলটো আধা শেষ হৈ যায় তেতিয়াহে গম পোৱা যায় যে কষ্ট কিমান আৰু যি নহওক এনে মানে সাধাৰণতে কৰিবলৈ পটককে হয় মানে হেতু কাৰণে বেছি ভাল লাগে বাৰু আৰু এইফালে মই ইয়েলো দিছোঁ আৰু মাজত হোৱাইট দিছোঁ আৰু তাৰ মাজত মই ব্লু দিম আৰু ইয়াৰ কালাৰ বিলাক পাবলৈ অলপমান দিগদাৰ বিশেষকৈ হোৱাইট কালাৰটো পাবলৈ বহুত বেছি দিগদাৰ হয় মানে আমাৰ ইয়াত বুলি কৈছো দেই বেলেগত কথা মই নাজানো আৰু মানে সব কালাৰো নাহে গ্ৰীনটো আহে যদিও মানে লাইট কালাৰ আহে কিবা এটা মানে বনাম বুলি ভাবো যদিও মানে কি হয় কালাৰ বিলাক পোৱা নাযায় মানে এবাৰ যদি এটা কালাৰ আনো নহয় নেক্সট টাইম হেতু কালাৰ বিচাৰি নাপাওঁ হেতু কাৰণে বহুত প্ৰবলেম হয় মই এনে কেজুমান বনাম বুলি ভাবিছো এনেকুৱা ডিজাইন দি মানে এটো ডিজাইনত নহয় আৰু এনেকুৱা লিকুইড ফেব্ৰিক দি পেলাই বনাম বুলি ভাবিছো কিন্তু কালাৰৰ মানে নপোৱাৰ কাৰণে তেনেকে মই বনাবও পৰা নাই আৰু যি কি নহওক এযোৰ মই দুৰ্গা পূজাৰ কাৰণে মানে মোৰ এযোৰটো বনাইছিলো না আপোনাক ফটো দিছো ৰিলস দিছো ভিডিও দিছিলো সেই কাপোৰযোৰ পিন্ধিছিলো আৰু বয় এগৰাকী বহুত ভাল পালে তেওঁকো সেম ডিজাইনত বনাই দিব লাগে সেম কালাৰ আৰু হেহে মই দুৰ্গা পূজাৰ কাৰণে এযোৰ বনাই দিলো আৰু তেখেতে পিন্ধিছেও বাৰু ধুনীয়া লাগিছে কাপোৰযোৰ পিন্ধোতে আৰু মোৰো ভাল লাগিছে যে মোৰ কিবা ডিজাইন এটা পিন্ধিব পাৰিছে বেলেগে ভাল যে পাইছে মোৰ হেতু বহুত ভাল লাগিছে একচুয়ালি মোৰ গুজৰাটী সিলাই কৰিবৰ কাৰণে বহুত বেছি মন আছে কিন্তু এতিয়ালৈকে মই কৰা নাই বাৰু এযোৰো কিন্তু কৰিম বুলি ভাবিছো হেতু কাৰণে এনেদৰেই মানে পিন্ধি পেলা অলপমান মানে মনটো শান্তি লগাইছো আৰু ভাল লাগিছে আৰু সবে এই ডিজাইনটো মানে যেতিয়া মই পিন্ধিছিলো সবে কৈছে যে এটো সিলাই কৰা বুলিয়ে ভাবিছে কাৰণ বস্তুটো উঠি আহে ন নরমাল ফেব্ৰিক নহয় যে হেতু কাৰণে বহুত ভাল লাগিছে আৰু মোৰ কাপোৰযোৰ পুৰা কমপ্লিট হৈ গল আৰু এটাই ভাল মানে এনি ফেব্ৰিক কৰিলে কি হয় তললৈ যে বিওপি যায় ন এটুত যে কোনো কাৰণে বিওপি না যায় মানে পিছফালটো একদম ধুনিয়া হৈ থাকে একোৱে মানে তললৈ গুছি না যায় হেতু কাৰণে ভাল আৰু পটককে শুকাই যায় হেতু কাৰণে মানে বেছি ভাল হয় আৰু পটককে কৰিবৰ কাৰণে ইজি হয় কাপোৰযোৰ কমপ্লিট হৈ গল তাৰ পিছতে মই দহি বটি দিছো আৰু হোৱাইট দহি বটি দিওঁতে বেছি উজ্জ্বল হৈছে আৰু ইয়াতে মিক্স দহিটো বা ইয়েলো বা ব্লু দিয়া হেতেন ইমানটা মানে ভাল নালাগিল হেতেন হেতু কাৰণে অকল হোৱাইটটো দিছো তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগিছে কোনোবাই যদি এনেদৰে মানে এটু ডিজাইনে হওক বা বেলেগ ডিজাইনে হওক বিভিন্ন ধৰণৰ ফুল বনাব পাৰে দে আপোনালোকে বনাই চাবচোন এযোৰ কাপোৰ পিন্ধি হসাকৈ বহুত ভাল লাগিব মানে একদম সিলাই কৰাৰ নিচিনা লাগে দেখিবলৈ আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিলে জনাব দেই আপোনালোকে আৰু যদি কাৰোবাক লাগে তেনেহলে মোক কন্টাক্ট কৰিব পাৰে আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই